আপুনি আৰু মই বাৰু কিমান শিক্ষিত হয়তো কোনোবা মই স্নাতক আপোনালোকৰ হয়তো কোনোবা মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ বা BA পাছ MA পাছ কাৰোবাৰ PhD আছে কোনোবা MBBS বা কোনোবা ইঞ্জিনিয়াৰ ইত্যাদি ডিগ্ৰী আছে কাৰোবাৰ আমি কিবা চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ হ'লে যোগ্যতাৰ প্ৰয়োজন হয় অৰ্হতাৰ প্ৰয়োজন হয় শিক্ষাগত অৰ্হতা চতুৰ্থ বৰ্গৰ মিনিমাম মেট্ৰিক পাছ হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগে চৰকাৰী চাকৰিত বিভিন্ন ক্ষেত্ৰত বিভিন্ন চাকৰিত বিভিন্ন ধৰণৰ অৰ্হতাৰ প্ৰয়োজন হয় কেতিয়াবা চিন্তা কৰিছেনে এই MLA MP সকলৰ কি যোগ্যতা তেওঁলোকৰ কিবা যোগ্যতা আছে নেকি আমি যদি সৰু সুৰা চাকৰিটো এপ্লাই কৰোঁ চাকৰিৰ বাবে আবেদন কৰোঁ তেতিয়াহ'লে শিক্ষাগত অৰ্হতা বিচাৰে কিছুমান ক্ষেত্ৰত আকৌ পুলিচ ভেৰিফিকেশ্যন বিচাৰে কিবা কেছ পেণ্ডিং হৈ আছে নেকি MP MLA ক্ষেত্ৰত সেইবোৰ প্ৰযোজ্য হয় নেকি আহক চাওঁ MP MLA সকলৰ যোগ্যতা কি লাগে তেওঁলোক ভাৰতীয় নাগৰিক হ'ব লাগে বয়স 18 বছৰ আৰু কিছু ক্ষেত্ৰত 25 বছৰ হ'ব লাগে তেওঁলোকৰ বিৰুদ্ধে কিন্তু গোচৰ ইত্যাদি চলি থাকিলেও সেইবোৰৰ উল্লেখ কৰে কিন্তু অযোগ্য বুলি বিবেচনা নহয় কিন্তু আপোনাৰ যদি কিবা কেছ পেণ্ডিং হৈ আছে কিছুমান ক্ষেত্ৰত ধৰক সামৰিক বাহিনী বা অৰ্ধ সামৰিক বাহিনী অসম পুলিচত আৰু বিভিন্ন চাকৰিত যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ পৰা পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট বিচাৰে যদি আপোনাৰ এগেইনষ্টত কেছ পেণ্ডিং আছে ফাইল হৈ আছে বা বিচাৰ চলি আছে তেতিয়া আপুনি চাকৰি নাপায় ডিছপ'জ নোহোৱালৈকে ৰায় নোহোৱালৈকে কেছত কিন্তু তেওঁলোকৰ ক্ষেত্ৰত এইটো নহয় আপুনি চাকৰি কৰি কিমান দৰমহা পায় বাৰু 10,000ৰ পৰা আৰম্ভ কৰি 1.5 লাখ সৰ্বোচ্চ 1.5 লাখলৈকে পায় চাগে কিন্তু তেওঁলোকৰ দৰমহা কিমান তেওঁলোকৰ দৰমহা 1.5 লাখৰ ওপৰত MP MLA সকলৰ দৰমহা আৰু বিভিন্ন 1.5 লাখৰ ওপৰত আৰু বিভিন্ন ধৰণৰ সা সুবিধাটো আছে চৰকাৰী বোনাছ আছে অৰ্হতা তেওঁলোকৰ একেই আপুনিও ভাৰতীয় নাগৰিক তেওঁলোকো ভাৰতীয় নাগৰিক তেওঁলোকো যিমান শিক্ষা আপোনাৰো শিক্ষা ইমান কিন্তু একেখন দেশতে দুটা নীতি কিছুমানৰতো আকৌ MP MLA কিছুমানৰ আকৌ শিক্ষাগত অৰ্হতা নাই বুলিয়ে ক'ব পাৰি কিছুমান মেট্ৰিক পেলেও থাকে বহুত উদাহৰণ আছে তেনেকুৱা কিছুমান আকৌ বহুত উচ্চ শিক্ষিত আপুনি মই একেই শিক্ষা একেই দেশ একেই নীতিৰ আধাৰত গণতন্ত্ৰত বসবাস কৰোঁ আৰ্থিক বহিৰ্ম কিয় আপোনাৰ দৰমহা 10,000 তেওঁলোকৰ দৰমহা লাখ টকাৰ ওপৰত কিয় এবাৰ চিন্তা কৰি চাবচোন এতিয়া আহক পেঞ্চনৰ কথা লৈ চৰকাৰী চাকৰিসকলে 60 বছৰ চাকৰি কৰাৰ পিছত এবাৰ পেঞ্চন দিয়ে তেওঁ জীয়াই থকালৈকে পেঞ্চন পাব কিন্তু এজন MP বা MLA এবাৰ ইলেক্টেড হোৱাৰ পিছত তেওঁ 75% দৰমহাৰ 75% পেঞ্চন হিচাপে পাব তাৰপিছতো যদি তেওঁ এছেম্বলি বা পাৰ্লিয়ামেণ্টলৈ নিৰ্বাচিত হয় ইলেক্টেড হয় তেওঁ দৰমহাৰ লগতে সেই পেঞ্চনখিনি গোটেই জীৱন পাই থাকিব ইয়াৰ উপৰিও তেওঁ প্ৰত্যেকটো বিধানসভাৰ চিটিং মানে যোনটো সভা চলাকালীন বিধানসভা বা সংসদ চলাকালীন অৱস্থাত তেওঁলোকক পাৰ্লিয়ামেণ্টৰ মেম্বাৰক 2,000 টকাকৈ পাৰ ডে যিমান দূৰ মনত পৰে বিধানসভাত কিমান দিয়ে নাজানো তেওঁলোকে সেইটো পইচা পাই থাকে আৰু লগতে বিভিন্ন সা সুবিধা পায় কিন্তু চৰকাৰী কৰ্মচাৰীয়ে 60 বছৰলৈকে চাকৰি কৰাৰ পিছত মাত্ৰ এবাৰহে পেঞ্চন পায় এই পেঞ্চন তেওঁ জীয়াই থকা দিনলৈকে পাব যদি তেওঁৰ মিত্ৰ তেওঁৰ নমিনীয়ে পাব কিন্তু MP MLA ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ তেওঁলোক এবাৰ ইলেকশ্যন জিকাৰ পিছত দৰমহাটো পাবই দৰমহা পাব তাৰপিছত তেওঁ পেঞ্চন পালে 5 বছৰ যোৱাৰ পিছত পেঞ্চন পাব 75% দৰমহাৰ 75% পেঞ্চন হিচাপে পাব আৰু তাৰপিছতো যদি তেওঁ নিৰ্বাচিত হয় আকৌ তেওঁ দৰমহাৰ লগতে এই পেঞ্চনখিনিও পাই থাকিব চৰকাৰৰ দুমুখীয়া নীতি হয়